পতঞ্জলি অনুষ্ঠানত আপুনি আহিছে, আপুনি জুবিনদাক কি বহুতে ভাল পায়? জুবিন দা হৈছে অসমৰ এটি ৰত্ন আছিল তেখেত। আজি অসমৰ পৰা তেখেত চিৰবিদায় ল'লে। তেখেতৰ যিটো মৃত্যু হ'ল, তেখেত আমাৰ মাজৰ পৰা যে গুচি গ'ল, এটি ৰহস্যজনক বিষয় বুলি ইতিমধ্যেই সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ। এটি চৰ্চিত বিষয় হৈ পৰিছে যে তেখেত ছিংগাপুৰলৈ নগ'লে কিজানি তেখেত নমৰিলেহেঁতেন, তেখেত কিজানি অসমতে থকা হ'লে আজি তেখেত জীয়াই থাকিলেহেঁতেন। ছিংগাপুৰলৈ গৈ এজন অসুস্থ আছিল তেখেত, শাৰীৰিকভাৱে তেখেত সুস্থ নাছিল, বেমাৰ আছিল। তেখেতে পানীত নমাটো বা পানীত হাত লোৱাটো নিষিদ্ধ আছিল যদিও তেওঁৰ লগৰীয়াসকলে তেখেতক জোৰ জবস্তি কৰি, এক প্ৰকাৰ ক'বলৈ গ'লে জোৰ জবস্তি কৰি তেখেতক পানীত নামিবলৈ বাধ্য কৰাইছিল। আৰু যাৰ পৰিণতিত আজি সেইজন শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। আজি সমগ্ৰ অসম তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। অসমবাসী আজি তেখেতৰ মৃত্যুত গভীৰ দুখ পাইছে। আমিও তেখেতৰ মৃত্যুত গভীৰ দুখ পাইছোঁ। তেখেত যদিও এজন হিন্দু ধৰ্মৰ লোক আছিল, কিন্তু তেখেতে কেতিয়াও হিন্দু ধৰ্মৰ লোক হিচাপে মানুহৰ মাজত কাম কৰা নাছিল। তেখেতে সদায় নিজকে পৰিচয় দিছিল যে মই কোনো ধৰ্মক বিশ্বাস নকৰোঁ, মই মানৱ ধৰ্মকহে বিশ্বাস কৰোঁ, আৰু সেইকাৰণে সকলো মানুহকে মই সমানভাৱে গণ্য কৰোঁ। এনেকুৱা এজন শিল্পী আমাৰ মাজৰ পৰা যে হেৰাই গ'ল, এইটো এটা অমূল্য ৰত্ন হেৰাই গ'ল বুলি আমি ক'ব লাগিব। মানুহটো মৰণশীল, এইটো আমি জানো, কিন্তু তেখেত মাত্ৰ 52 বছৰ বয়সত আমাৰ মাজৰ পৰা হেৰাই গ'ল। যদি বয়সটো বেছি হ'লহেঁতেন, 80+ বয়স হ'লহেঁতেন, কথাটো বেলেগ আছিল। যিহেতু মানুহ মৰণশীল, মানুহ মৰিবই লাগিব, কিন্তু তেখেতে আমাৰ মাজৰ পৰা ইমান সোনকালে যে গুচি গ'ল, এইটো আমাৰ কাৰণে বা অসমৰ কাৰণে, অসমৰ গোটেই ৰাইজৰ কাৰণে এইটো অপূৰণীয় ক্ষতি। এই ক্ষতি যে আৰু ভৱিষ্যত কোনোবাই পূৰণ কৰিব, এইটো মোৰ বিশ্বাস নহয়। কাৰণ জুবিন দা এনেকুৱা এজন শিল্পী আছিল, যাৰ মৃত্যুত নেকি গোটেই অসমে আজি কান্দিছে, গোটেই অসমে তেখেতৰ মৃত্যু কান্দিছে। আৰু তেখেতৰ কাৰণে হিয়া উজাৰি কান্দি কান্দি সকলোৱে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে। আৰু আমিও আমাৰ এই অঞ্চলবাসীৰ হৈ তেখেতৰ কাৰণে আশীৰ্বাদ কৰিছোঁ, তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰিব পাৰে। এইখিনি কৈ মই আজিৰ কথাখিনি। আপুনি কিবা আমাৰ অসমত আৰু জুবিনদাৰ নিচিনা আৰু এনেকুৱা ছিংগাৰ পাব বুলি আশা কৰে নেকি? সেইটোতো নীতি আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰিব। জুবিন দা যেনেকুৱা ধৰণৰ আদৰ্শৰ মানুহ আছিল, যদি তেখেতৰ আদৰ্শসমূহ আমি বা আমাৰ প্ৰজন্মই ফ'ল' কৰে, অনুসৰণ কৰে, আৰু তেখেতৰ নীতিত পথভ্ৰষ্ট হয়, হয়তো হ'ব পাৰিব। কিন্তু যদি আমাৰ মাজৰ পৰা অজানিতে এনেকুৱা এজন মানুহ হেৰাই যায়, সেইটো আৱেগৰ সুৰত ক'বই লাগিব যে এনেকুৱা মানুহ পোৱাটো খুবেই টান। যেনেকুৱা ডক্টৰ APJ আব্দুল কালাম আছিল, তেখেত ইমান গুণৰ এজন ৰাষ্ট্ৰপতি আছিল, ইমান এজন মহান বিজ্ঞানী আছিল ভাৰতৰ। তেখেতৰ মৃত্যুত গোটেই ভাৰতৰ মানুহে যিদৰে কান্দিছিল, ঠিক আজি অসমৰ মানুহেও জুবিন গাৰ্গৰ মৃত্যুত হিয়া উজাৰি কান্দি আছে। গোটেই অসম আজি নিস্তব্ধ হৈ গৈছে। থেংক ইউ।